নমস্কাৰ মই ফেসবুক লাইভ আপোনালোকে জানে খুব কমে আহোঁ কিন্তু মই এতিয়া আকৌ এবাৰ আহিছোঁ কাৰণটো হ'ল যে যোৱাকালি অসম ট্ৰিবিউনত পোষ্টমৰ্টেম ৰিপৰ্ট ওলালে আজিৰ পেপাৰত এই ৰিপৰ্টটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলি তেনেকুৱা কোনো ক্লেইমো মই দেখা নাই অসমৰ বিভিন্ন পোৰ্টেল মিডিয়া হাউচেও পোষ্টমৰ্টেম ৰিপৰ্ট ট্ৰিবিউনৰ উদ্ধৃতি দি পোৱা গ'ল বুলি বিবৃতি দি আছে আৰু মই দেখা পাইছোঁ এতিয়া কথাটো হ'ল এই গোটেইবিলাক হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত থকা গৃহ বিভাগৰ অধীনত আৰু গৃহ বিভাগে বৰ্তমান সময়ত তেওঁলোকৰ কিজানি গোটেই ৰেকৰ্ডৰ মানে অসম আৰক্ষীৰ বা ক্ৰিমিনেল CIDৰ ৰেকৰ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেনজিটিভ কেছ হত্যা নে স্বাভাৱিক মৃত্যু জুবিন গাৰ্গৰ এই বিষয়টো লৈ তদন্ত কৰাৰ সুযোগ পাইছে ইয়াতকৈ ডাঙৰ কেছ মই ভাবোঁ অসম আৰক্ষীয়ে কেতিয়াও তদন্ত কৰিবলৈ পোৱা নাই অসম আৰক্ষীত নিশ্চিতভাৱে কম্পিটেণ্ট বিষয়া আছে বহুত কঠিন পৰীক্ষাৰ তেওঁলোক বিভিন্ন সময়ত সন্মুখীন হয় আৰু তেখেতসকলে সেই পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈছে অসম আৰক্ষীত ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ বহুত বিষয়া আছে তেখেতসকলেও যিখিনি অন্য ৰাজ্যত যেনেকৈ সেৱা আগবঢ়াইছে সেই একেই প্ৰশিক্ষণ লৈ অসমত সেৱা আগবঢ়াইছে তেনে ক্ষেত্ৰত পুলিচে যেনেধৰণেৰে তদন্ত চলাব লাগে যি কোনবিলাক সংবেদনশীল বিষয় ৰাইজৰ মুখলৈ উলিয়াই দিব নালাগে তদন্তৰ খাতিৰত যাতে অবষ্ট্ৰাকশ্যন টু জাষ্টিচ নহয় এই কথাবিলাক নিশ্চিতভাৱে জানে তাৰ পিছতো অসম আৰক্ষীয়ে পোষ্টমৰ্টেম ৰিপৰ্ট পৰিয়ালৰ হাতত তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে দিবলৈ যোৱাকালিৰ পৰা পোষ্টমৰ্টেম ৰিপৰ্ট সংবাদ মাধ্যমত বাহিৰ হৈ যোৱা এই কথাবিলাকে কিন্তু আমাক সন্দিহান কৰি তুলিছে কোন দিশত জুবিন গাৰ্গৰ মৃত্যুৰ স্বাভাৱিক নে অস্বাভাৱিক এই তদন্ত গতি কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে অন্য এটা কথাও কয় যে তেখেতে শ্যামকানু মহন্তক কিজানি চিনিয়েই নাপায় কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল যিখন বিভিন্ন সময়ত যোৱা সময়ছোৱাত পাতি আহিছে তালৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীও উপস্থিত হৈ এই ফেষ্টিভেলক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু কংগ্ৰেছ দলৰ সদস্য নহয় তেখেত বিজেপি দলৰ পৰা নিৰ্বাচিত সাংসদ আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী সেয়েহে বিজেপি দলৰ নেতাসকলৰ লগত যে এই মহন্তৰ ঘনিষ্ঠতা সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ পৰা দূৰত্ব ৰাখিবলৈ চেষ্টা কৰিলেও ৰাইজে কিন্তু গ্ৰহণ কৰা নাই জাহাজত যাওঁতে মৃত্যু হ'ল বুলি কোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাই শ্যামকানু মহন্ত উক্ত জাহাজখনত নাছিল বুলি স্পষ্টীকৰণ দিয়াও আমি দেখা পাইছোঁ কোনোবা সেই সময়ত যাত্ৰাত গ'লেই যে তেওঁলোকেই দোষী হ'ব সেই কথা জানো আমি তদন্ত নিৰপেক্ষভাৱে সম্পূৰ্ণ হোৱাৰ পূৰ্বে ক'ব পাৰোঁ ইয়াৰ পৰা জুবিন গাৰ্গে যাব বিচৰা নাছিল বুলি কয় তেওঁক বলেৰে লৈ যোৱা হ'ল তেখেতৰ নিজৰ কাম বাকী আছিল 31 অক্টোবৰ তেখেতৰ সপোনৰ চিনেমা এখন ৰিলিজ হোৱাৰ কথা তেখেতৰ অন্যান্য সহযোগী বা বন্ধু মহলত এই কথা কৈছিল বুলি কয় বহুতেই তাৰ পিছত কি পাকচক্ৰত কেনেকুৱা তেওঁক ট্ৰিটমেণ্ট দিয়া হ'ল এই কথাবিলাকৰ বিতং আমি কিন্তু তদন্তৰ গতি বা তদন্তৰ লাইন অফ একশ্যন ক্ষতি নোহোৱাকৈ জনাৰ অধিকাৰ আছিল আৰু এই কথাবিলাক মই মোৰ পূৰ্বৰ বিভিন্ন সময়ত মন্তব্য বক্তব্য বা লিখিত আবেদনত প্ৰকাশ কৰিছোঁ ছিংগাপুৰৰ হাই কমিশ্যনক 22 তাৰিখৰ দিনাই মই চিঠি লিখিছিলোঁ যেন অসম আৰক্ষীয়ে যিহেতু সন্দেহজনক বুলি কৈছে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি আৰু মুখ্যমন্ত্ৰীয়ে কৈছে ৰাইজে সন্দেহ কৰা অনুসৰি সেই গতিকে আপোনালোকেও ছিংগাপুৰ কৰ্তৃপক্ষক গোটেই তথ্যখিনি যাতে সংৰক্ষিত কৰে এজ এ ক্ৰাইম চিন সেইভাবে পৰামৰ্শ আগবঢ়াইছিলোঁ সেই পৰামৰ্শ মোৰ 22 তাৰিখৰ দিনা চৰকাৰীভাৱে গৈছিল যি সময়ত
জুবিন গাৰ্গৰ একালৰ মেনেজাৰ শিল্পী পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী সেইখিনি সময়ত সেই চিঠিৰ ওপৰত তৎপৰতা আমি অসমীয়াসকলে আশা কৰা উচিত। অনুৰূপ ধৰণে 25 তাৰিখৰ দিনা মই ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈও বিভিন্ন ধৰণৰ দাবী আৰু পৰামৰ্শ দি পত্ৰ লিখিছিলোঁ। একেধৰণেৰে এখন জুডিচিয়েল কমিশ্যন গঠন কৰাৰ পিছত সেই জুডিচিয়েল কমিশ্যনৰ চেয়াৰমেন ডাঙৰীয়াকো পত্ৰ লিখিছিলোঁ। কিন্তু ইমানখিনি হোৱাৰ পিছতো এতিয়া যেনেকৈ কথাবিলাক পোহৰলৈ আহিছে এইখিনিয়ে কিন্তু চৰকাৰৰ তদন্তৰ যে সঠিকভাৱে নিয়াত গাইডেন্স কৰিব পৰা নাই, গৃহমন্ত্ৰীয়ে যে দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা নাই সেই কথাকে আমাৰ সন্মুখত বাৰেপতি দাঙি ধৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত এনেধৰণেৰে বিভিন্ন কথাবিলাক চিলেক্টিভ লিক হোৱাৰ বিষয়টো লৈ অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজা পৰ্যায়লৈ নাযাব সেই কথা মই জানো। তেখেতে বিভিন্ন বাহানা ল'ব আৰু তেখেতে ক্ষমা খোজাটো তেখেতৰ স্বভাৱ নহয়, সেই গতিকে তেখেতে নিশ্চয় ক্ষমা নোখোজে। কিন্তু মই ভাবোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত অসমৰ জনগণে ন্যায় বিচাৰিছে আৰু এই ন্যায় যিসকলে দিবলৈ সক্ষম নহ'ব তেখেতসকলে ঈশ্বৰৰ চকুত, ৰাইজৰ চকুত, সমাজৰ চকুত দোষী হ'ব। আৰু যিখিনি ভুল ইতিমধ্যে কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে CID অফিচলৈ গ'লে পষ্টমৰ্টেম ৰিপৰ্ট লুৰিণজ্যোতি গগৈয়ে চাব পাৰিব বুলি কৈছিল। গৰিমা গাৰ্গ ডাঙৰীয়ানীক তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে পষ্টমৰ্টেম ৰিপৰ্টটো দিবলৈ গৈছিল। এই কথাবিলাক কিন্তু ভুল আৰু মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজা উচিত। ধন্যবাদ।